জীৱনৰ প্ৰকৃত উদ্দেশ্য হৈছে প্ৰতিটো মুহূৰ্ত আনন্দ, শান্তি আৰু লঘুতাৰে জীয়াই থকা। প্ৰতিটো সৰু বৰ কথাতে চিন্তা আৰু মানসিক চাপত ডুব যোৱা নহয়। প্ৰায় মানুহে সৰু সৰু কথাবোৰ বহুত ডাঙৰ কৰি লয়। যেনে কোনোবাই কিবা ক'লে বা কোনো কাম সময়মতে নহ'ল আৰু তেওঁলোকে সেই কথাটো ভাবি বহু সময় ধৰি বিচলিত হৈ থাকে। ইয়াৰ পৰিৱৰ্তে যদি তেওঁলোকে সেই সময়তে নিজক বুজাই দিয়ে যে এইটো এটা অভিজ্ঞতা আৰু ইয়াৰ পৰা কিবা এটা শিকি আগবাঢ়ি যাব লাগে, তেন্তে তেওঁলোকৰ মনটো পাতল হৈ পৰিব। চিন্তামুক্ত হৈ আনন্দৰে থকাৰ এটা অৰ্থ হ'ল বৰ্তমানত জীয়াই থাকিবলৈ শিকা। কাৰণ বেছিভাগ মানসিক চাপ ভৱিষ্যতৰ চিন্তা বা অতীতৰ অনুতাপৰ পৰা আহে। সত্যটো হ'ল আমাৰ হাতত মাথো এই বৰ্তমানৰ সময়টোহে আছে, যিটোক আমি সুখী হৈ জীয়াই থাকিব পাৰোঁ।